নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়াৰ প্ৰথমটো অধ্যায় শিশুলীলা। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটোৰ ভিতৰৰ যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি কৈ দিম আৰু পাৰ্টৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইখিনিও মই কৈ দিম। আৰু কি কৰিছোঁ, মই এই পাৰ্টটোৰ অতিৰিক্ত কুৱেশ্যন মই 20টামান লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াৰ যিখিনি অতিৰিক্ত কুৱেশ্যন আছে পৰীক্ষাত আহিবলগীয়া সেইখিনি মই লৈ আহিছোঁ, তোমালোকে চাই থাকিবা। প্ৰথমত চোৱা, পাৰ্টটোৰ লিখক কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ। তোমালোকে এইটো মনত ৰাখিবা, শ্ৰীমন্ত শংকৰদেৱ। তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে শিশুলীলা পাৰ্টিৰ লিখক কোন? এইটো হ'ব কি? শ্ৰীমন্ত শংকৰদেৱ। তোমালোকে এইটো ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত ইফালে আহা পেজ নম্বৰ 3ত। পেজ নম্বৰ 3ত আহিলে তোমালোকে জাষ্ট তলত আহিবা। ইয়াত যেনেকৈ দি আছে কবিৰ পৰিচয়। কবিৰ পৰিচয়ৰ ভিতৰত তোমালোকে কোনটো পঢ়িবা? ইয়াত প্ৰথমতে পোৱা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ 1449 চনত জন্ম হৈছিল আৰু 1568 চনত তেওঁৰ আলিপুখুৰীত এইটোত তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ জন্ম হৈছিল ক'ত? আলিপুখুৰীত জন্ম হয়। তোমালোকৰ জন্ম তাৰিখটো মনত ৰাখিবা। আৰু তেওঁ ক'ত জন্ম হৈছিল? আলিপুখুৰীত হৈছিল। নগাঁৱৰ আলিপুখুৰীত জন্ম হয়। তাৰপিছত তলত পৰা কি দিয়া আছে ইয়াৰ উপৰি ভাগৱত কেইবাটাও, স্কন্দ, উত্তৰাখণ্ড, ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। তেওঁ কি লিখিছিল? শংকৰদেৱে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কি? আমাৰ কীৰ্তন ঘোষা। তোমালোকে এইটো মনত ৰাখি ল'বা, মই ইয়াতে দগাই দিছোঁ। ইয়াতে কি আছে? শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভটো কি আছে? আমাৰ কীৰ্তন ঘোষা। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। ইয়াৰ উপৰি তেওঁ এইবিলাক লিখিছিল। আৰু কি আছে? তেওঁ অসমীয়া অনুবাদ কৰে ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। তাৰপিছত চোৱা কি দিছে? ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলি গোপাল, তাৰপিছত দি আছে কি? কালী দমন, ৰাম বিজয়া আদি অংকীয় কি আছে? আমাৰ অংকীয় নাট ৰচনা কৰিছিল। তেওঁ অংকীয় নাট কি ৰচনা কৰিছিল? আৰু তেওঁ কি আছিল? কি বৰগীত ৰচনা কৰিছিল। এইবিলাক তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত কি দি আছে? আমাৰ ভক্তি ৰত্নাকাৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। তোমালোকে এইটো মনত ৰাখিবা। আৰু ইয়াৰ উপৰি কি আছিল? তেওঁ সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্যবুৰঞ্জীৰ পাতনি মেলিছিল। তেওঁ অসমীয়া নাট্যবুৰঞ্জীৰ পাতনি কি মিলিছিল? এই দুটা তোমালোকে মনত ৰাখিবা, আহিব পাৰে। তাৰপিছত আহি ইফালে পেজ নম্বৰ 4ত। পেজ নম্বৰ 4ত আমাৰ কি দি আছে? কেনেকুৱা দি আছে? পাৰ্ট বোধ। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এবাৰ পঢ়ি ল'বা। কাৰণ এইটো পঢ়িলে তোমালোকৰ কবিতাটো মুখস্থ কৰাত বহুত ইজি হ'ব। কবিতাৰ পৰা যিমান কুৱেশ্যন আহক সেইবিলাক তোমালোকে বনাই লিখিব পাৰিবা। ইয়াত চোৱা কি দিছে? শ্ৰীমন্ত শংকৰদেৱে বিচৰিত কীৰ্তন ঘোষাৰ শিশুলীলা পাৰ্টিত ভক্তি ৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। যশোদাৰ অচলা ভক্তিৰ বলত জগত শ্ৰেষ্ঠ কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। ইয়াত তোমালোকৰ এই পাৰ্টটোত যিবিলাক ইজি কি আছে, মানে ইজি ভাষাত কৰে তোমালোকে বুজি পাবা। সেনেকৈ বস্তুটো বনাই লৈ আহিছে ইয়াত। তোমালোকে এইটো জাষ্ট এবাৰ 2-3 পঢ়ি ল'বা। তেনেহ'লে কি হ'ব? তোমালোকৰ কবিতাটোত যিমানখিনি তোমালোকৰ ভিতৰুৱা কুৱেশ্যন আছে, বৰ্ড কুৱেশ্যন আছে, ইয়াৰ পৰা তোমালোকে ওলট পালটকৈ বনাই লিখিব পাৰিবা। এতিয়া তোমালোকে আহা এইবিলাক কুৱেশ্যনৰ এনচাৰ লৈ। এইবিলাক কুৱেশ্যন এনচাৰ মই অতি ধুনীয়াকৈ বনাই লৈ আহিছোঁ। একেবাৰে অতি সহজ আৰু অতি চমুকৈ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকিবা, বহুত ইণ্টাৰেষ্টিং হয়। তোমালোকে এবাৰ চালে বস্তুখিনি গম পাই যাবা। আৰু এইবিলাকো মই লৈ আহিছোঁ। ইফালে তোমালোকে চোৱা পেজ নম্বৰ 6ত 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰৰ ব্যাকৰণবিলাক, 12 নম্বৰ, 13 নম্বৰ আৰু 14 নম্বৰ অতি ধুনীয়াকৈ লৈ আহিছোঁ। জাষ্ট তোমালোকে চাই থাকিবা। আৰু যিসকলে ভিডিঅ'টো প্ৰথমবাৰ আহিছে মোৰ চেনেলত, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা আছে অলৰেডি, আৰু তোমালোকে কি কৰিবা? পাৰিলে এটা কমেণ্ট কৰি দিবা যে ছাৰ ভাল লাগিছে, ভাল লগা নাই, যিকোনো তোমালোকে এটা কমেণ্ট কৰি দিয়া। কমেণ্ট কৰিলে আমি একচুৱেলি তোমাৰ মনোভাৱবিলাক আমি বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে নাই বা কিবা ইণ্টাৰেষ্টিং আছে নাই, এই কেনেকুৱা টাইপৰ ষ্টুডেণ্ট। মানে অনলাইন বস্তুটোতো গম পোৱা নাযায়, মুখ চাব নোৱাৰি আমি, মানে ষ্টুডেণ্ট চাব নোৱাৰি। যদি ফিজিকেল হ'লে হয় আমি বস্তুবিলাক তোমালোকক চালে গম পাই যাওঁ, কিন্তু অনলাইনত আমিতো সেইটো চাব নোৱাৰি। সেইকাৰণে তোমালোকে কমেণ্ট কৰিলে আমি বস্তুটো একচুৱেলি ক্লিয়াৰ হৈ যায়, ছাত্ৰটো কেনেকুৱা বা ছাত্ৰটো বুজি পালে নাই সেইখিনি আমি কনফাৰ্মেশ্যন পাই যাওঁ। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 1 মিনিট যাব, জাষ্ট তোমালোকে কমেণ্ট কৰি দিয়া। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনখিনি চাই থাকা ভিডিঅ'টো, নেক্সট কুৱেশ্যনখিনি তোমালোকে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম এই পাৰ্টটোত কি আছে। আমাৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সেইখিনি তোমালোকে ভিডিঅ'টো চাই থাকা। যেনেকুৱা দি আছে কি? আমাৰ অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত আমাৰ ক নম্বৰত কি দি আছে? কৃষ্ণগীত গাওনটো সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা, যিয়ে নেকি কৃষ্ণৰ মাক আছিল। কৰ্ণত কুণ্ডল দলে অতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা
কৈছে? ইয়াৰ উত্তৰত কি হ'ব আমাৰ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। তাৰপিছত কি আছে আমাৰ গ নম্বৰত কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। গ নম্বৰত কি দি আছে আমাৰ মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? ইয়াত তোমালোকক কৈছে কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো, তোমালোকৰ আহিব পাৰে মথনি শব্দটোৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব কি মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। এইটো দুবাৰ আহিছে, তোমালোকে জাষ্ট লিখি ল'বা এবাৰ। তাৰপিছত কি দি আছে 9 নম্বৰ নজৰে আঙ্গুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াৰ উত্তৰটো কি হ'ব ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাতৃ যশোদাৰ জৰিৰ নাটনি হৈছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকৰ অলপ স্পেলিং মিষ্টেক হৈ থাকিব পাৰে, তোমালোকে এইটো মাইণ্ড নকৰিবা। আমাৰ ইমানখিনি টাইপ কৰোঁতে বহুত স্পেলিং দুই এখন মিষ্টেক হ'ব পাৰে, সেইকাৰণে তোমালোকে এইটো ইমান এটা মাইণ্ড নকৰিবা, তোমালোকে শুদ্ধকৈ কপিত লিখি ল'বা। 6 নম্বৰত কি দি আছে ৰুণ জুন কুয়েৰ কুংকুন, ইয়াত কি কৈছে কাৰ কুয়েৰ কুংকুন ৰুণ জুন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰত কি হ'ব আমাৰ ইয়াত যশোদাৰ কুয়েৰ কুংকুনৰ ৰুণ জুন শব্দৰ কথা কোৱা হৈছে। তাৰপিছত হয় তোমালোকে 2 নম্বৰত বৰ্ড কুৱেশ্যনবিলাক, এইবিলাক তোমালোকৰ 3-4 মাৰ্ক আহিব পাৰে। মই অলপ 5 মাৰ্কছ লৈ আহিছোঁ, সকলোখিনিয়ে 5 মাৰ্কছকৈ তোমালোকে অলপ দীঘল আছে, কিন্তু তোমালোকে কি কৰিবা যিমানখিনি পাৰা তোমালোকে লিখিবা ইয়াৰ পৰা, যিমানখিনি তোমালোকক ভাল লাগে সেইকেইটা পইণ্ট তোমালোকে ইয়াৰ পৰা কিতাপত তোমালোকৰ কপিত লিখি ল'বা। গোটেইখিনি লিখিব নালাগে, তোমালোকৰ যিখিনি ভাল লাগে সেইখিনি লিখি ল'বা। ইয়াৰ উত্তৰ কি দিছে চোৱা শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাত লিখা। এই যিটো আছে আমাৰ শিশুলীলা পাঠ, এই পাঠটোত যিটো ফুটি উঠিছে কি কৈছে শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাত লিখা। শ্ৰীকৃষ্ণৰ যিটো তোমালোকৰ জানা ল'ৰালি কালৰ যিটো ৰূপ আছিল, তেওঁ কেনেকুৱা টাইপৰ আছিল, তেওঁ কি কৰিছিল, তেওঁ মাকৰ লগত কি কৰিছিল, তেওঁৰ মাকৰ নাম কি আছিল, মাকে তেওঁক কেনেকুৱা লালন পালন কৰিছিল, মাকে তেওঁক কিমান মৰম কৰিছিল, সেইখিনি জাষ্ট তোমালোকে লিখি ল'বা, তোমালোকৰ এইটো এনচাৰ সম্পূৰ্ণ হৈ যাব। ইয়াত চোৱা কি দিছে, এটা তোমালোকক ইমান ধুনীয়াকৈ লৈ আহিছে, চোৱা ইয়াত কি দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা পাঠটিত ভগৱান শ্ৰীকৃষ্ণক এজন সাধাৰণ মানৱ শিশুৰ দৰে অতি সুন্দৰকৈ অংকন কৰিছে। তোমালোকে জাষ্ট যদি এইখিনি লিখি দিয়া তথাপিও তোমালোকে 1 মাৰ্ক নহ'লে 2 মাৰ্কছ পাই যাবা। কিমান ধুনীয়াকৈ লৈ আহিছে চোৱা, তোমালোকে এবাৰ চালে মুখস্থ হৈ যাব। ইয়াত চোৱা কি কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা পাঠটিত ভগৱান শ্ৰীকৃষ্ণক এজন সাধাৰণ মানৱ শিশুৰ দৰে অতি সুন্দৰকৈ অংকন কৰিছে। তাৰপিছত চোৱা কি দিছে তেওঁৰ মানৱীয় ৰূপৰ কিছুমান মূল দৃশ্য হ'ল, তোমালোকে এনেকৈ লিখিবা। তাৰপিছত ইয়াত দিবা তোমালোকে পাৰিলে 1 নম্বৰ দিব পাৰা, নহ'লে বা দিব পাৰা, একো টেনশ্যন নাই, নহ'লে ষ্টাৰ দিব পাৰা, যি দিয়া তোমালোকে। ইয়াত শিশুৰ চঞ্চলতা তোমালোকে লিখিবা। ইয়াত কৃষ্ণই মাক যশোদাৰ ওচৰত গাখীৰ খাবলৈ আবদাৰ আমি যে আবদাৰ কওঁ, আবদাৰ কৰে আৰু মাকক মথনি মাৰিবলৈ বাধা দিয়ে। ইমান ধুনীয়াকৈ আনিছোঁ চোৱা, তোমালোকে অলপ পঢ়িলে হৈ যাব। তাৰপিছত যোৱা 2 নম্বৰ কি হৈছে খং আৰু প্ৰতিক্ৰিয়া। মাকে গাখীৰ উতলি যোৱা দেখি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যোৱাত কৃষ্ণই খঙত শিলগুটিৰে দধিৰ হাড়ি ভাঙি পেলালে। তাৰপিছত চোৱা কি দিছে ইয়াক এজন সাধাৰণ শিশুৰ স্বাভাৱিক অভিমান। তাৰপিছত চোৱা কি দিছে ইয়াত 3 নম্বৰটোত ভয়ৰ অনুভৱ। যেতিয়া যশোদাই হাতত লৰু লৈ শাসন কৰিবলৈ আহে তেতিয়া কৃষ্ণই মাক লৈ ভয় কৰি পলাই ফুৰে। তেওঁৰ সজল চকু আৰু কম্পিত ওঠৰ এক মানৱীয় শিশুৰ ছবি ফুটি উঠে। কিমান ধুনীয়াকৈ লৈ আহিছোঁ, তোমালোকে জাষ্ট এবাৰ দুবাৰ পঢ়িলে হৈ যাব। 3 নম্বৰত চোৱা কি দিছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টোকা লিখা। শংকৰদেৱে যে কীৰ্তন ঘোষা ৰচনা কৰিছিল তাৰ বিষয়ে তোমাক এটা কি লিখিব লাগে চমু টোকা লিখিব লাগে। এইটো বেছি ডাঙৰ লিখিব নালাগে, এইটো তোমালোকে জাষ্ট 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা। ইয়াত 5 মাৰ্কছ বা 4 মাৰ্কছৰ আছে এনচাৰটো, তোমালোকে জাষ্ট 2 মাৰ্কছৰ পঢ়ি ল'বা। উত্তৰত কি দিছে শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা হ'ল অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক অমূল্য সম্পদ। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত দিয়া হ'ল। ইয়াত তোমালোকে চোৱা যেনেকৈ দিছে গঠন, এই গ্ৰন্থখন কেইবাটাও খণ্ডৰ সমষ্টি য'ত শ্ৰীকৃষ্ণৰ বিভিন্ন জন্ম আৰু লীলাসমূহ বৰ্ণনা কৰা হৈছে। তোমালোকে এইটো লিখিব পাৰা। তাৰপিছত এইটো লিখিব পাৰা
প্ৰসাৰ ইয়াক নামঘৰত ভকতসকলে সমস্তৰে গাব পৰাকৈ ঘোষা আৰু পদৰ সহায়ত ৰচনা কৰা হৈছে। তোমালোকে এইটো তোমালোকে পঢ়িব পাৰা বা নপঢ়িলে টেনশ্যন নাই, যদি ভাল লাগে ইয়াৰ পৰা তোমালোকে টপিক তুলি দিব পাৰা। তাৰপিছত আহা তোমালোকে 4 নম্বৰত শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াত চোৱা উত্তৰত কি দিছে, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন আৰু তোমালোকৰ প্ৰথম কুৱেশ্যনটো প্ৰায় একে হ'ব, এনচাৰ একে হৈ প্ৰায়, অলপ চালে তোমালোকৰ মুখস্থ হৈ যাব। ইয়াৰ উত্তৰত কি দিছে, শিশুলীলা পাঠটিত মূল তাৎপৰ্য হ'ল ভক্তিৰ ওপৰত ভগৱানৰ আত্মসমৰ্পণ। ইয়াত চোৱা তোমালোকৰ কি দিছে, ভক্তিৰ মহিমা। পাঠটিত দেখুওৱা হৈছে যে ভগৱান সমগ্ৰ জগতৰ অধিপতি হোৱা সত্ত্বেও যশোদাৰ প্ৰেম আৰু বাৎসল্যৰ ওচৰত হাৰ মানিছিল। তাৰপিছত চোৱা কি দিছে আমাৰ, অসীমৰ সীমা। যশোদাই যেতিয়া কৃষ্ণক বান্ধিবলৈ যায় তেতিয়া জাৰি বাৰে বাৰে ছুটি হোৱাটোৱে বুজায় যে ভগৱানক কোনো বস্তুৰে জোখ মাখ কৰিব নোৱাৰি, তেওঁ অসীম আৰু অনিৰ্বাচনীয়। তাৰপিছত চোৱা 3 নম্বৰ কি হৈছে, আত্মসমৰ্পণ। যশোদাৰ একান্ত পৰিশ্ৰম আৰু কনিষ্ঠ ভক্তি দেখি কৃষ্ণই নিজেই বান্ধ খাবলৈ সন্মত হয়। ইয়াৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জ্ঞান বা অহংকাৰেৰে নহয়, কেৱল নিৰ্মল ভক্তিৰেহে ভগৱানক পাব পাৰি। তাৰপিছত তোমালোকে আহা 5 নম্বৰত, তাহাংক তনয় মানি বলে যশোদা বান্ধত উদুক হলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰত চোৱা কি দিছে, উক্ত কথাষাৰৰ মাজেৰে ভক্ত আৰু ঈশ্বৰৰ মাজৰ মধুৰ সম্পৰ্কৰ কথা কোৱা হৈছে। ইয়াত চোৱা কি দিছে আমাৰ, সাংসাৰিক সম্পৰ্ক বনাম ঈশ্বৰত্ব। যশোদাৰ বাবে কৃষ্ণ এজন পুত্ৰ আছিল। তোমালোকে ব্ৰেকেটত থোৱাখিনি নিলিখিলেও হ'ব এইখিনি। তাৰপিছত চোৱা কি দিছে, তেওঁ কৃষ্ণক শাসন কৰিবলৈ লুডুখলৰ সৈতে বান্ধিব খুজিছিল। এয়াই যশোদাৰ বাৎসল্য প্ৰেমৰ বহিঃপ্ৰকাশ। তাৰপিছত কি দি আছে আমাৰ, ঈশ্বৰৰ লীলা। যিজন ঈশ্বৰক যোগী মুনিসকলে ধ্যান কৰিব নাপায়, সেইজন ঈশ্বৰে যশোদাৰ ওচৰত এজন সাধাৰণ শিশুৰ দৰে ধৰা দিয়ে। তাৰপিছত তোমালোকে এইটো নপঢ়িলে হ'ব, তোমালোকে যদি 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ আহে এইখিনি ক'লে হৈ যাব। তাৰপিছত তোমালোকে চোৱা 6 নম্বৰত কি দিছে, নাহি আদি অন্ত পূৰ্বপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৈছে বুজাই লিখা। ইয়াত চোৱা উত্তৰত কি দিছে আমাৰ, শংকৰদেৱে শিশুলীলাত কৃষ্ণক শিশু ৰূপৰ মাজেদিয়েই তেওঁৰ সৰ্বশক্তিমান ঐশ্বৰিক ৰূপটো প্ৰকাশ কৰিছে। ইয়াত চোৱা কি দিছে, অনন্ত স্বৰূপ। কবিয়ে কৈছে যে কৃষ্ণৰ কোনো আৰম্ভণি বা শেষ নাই, তেওঁ সদায় বিৰাজমান, তেওঁ হ'ল জগতৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। তাৰপিছত কি দিছে এইটো চোৱা, সৰ্বব্যাপিতা। যদিও তেওঁক যশোদাৰ আগত এটা সৰু শিশুৰ দৰে দেখা গৈছে, আচলতে তেওঁ হ'ল পূৰ্ণ ব্ৰহ্ম, তেওঁৰ ভিতৰতে সমগ্ৰ জগত বিদ্যমান। তাৰপিছত কি দিছে আমাৰ, ঐশ্বৰিক লীলা। যশোদাই কৃষ্ণক বান্ধিবলৈ যাওঁতে জুৰি 2 আঙুল চুটি হোৱাৰ দ্বাৰা কবিয়ে দেখুৱাইছে যে তেওঁক কোনো জড় বস্তু সীমাবদ্ধ কৰিব নোৱাৰি। তেওঁক ঐশ্বৰিক মহিমা অপাৰ, তেওঁ ভক্তৰ বাবেহে মানৱীয় ৰূপ লৈছে। তাৰপিছত আহা তোমালোকে 7 নম্বৰত ব্যাখ্যা কৰা। ইয়াত যেনেকুৱা দিছে, যাক যোগী নাপাৰে ধ্যানত হেন হৰি পলান্ত ভয়ত। ইয়াত কি দিছে আমাৰ, চোৱা প্ৰথম কি দিছে, উক্ত পদফাকি আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিৰ পৰা তুলি অনা হৈছে। তোমালোকে জাষ্ট এইখিনি লিখি দিবা, 2 মাৰ্কছ পাই যাবা। তাৰপিছত তোমালোকে আৰু অলপ লিখিবা, সংগতি। মাকে যশোদাক শাসনৰ ভয়ত কৃষ্ণই পলায়ন কৰা প্ৰসংগত কবিয়ে এই পদফাকি অৱতাৰণ কৰিছে। তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব। আৰু তোমালোকে যদি লিখিব খোজা তলৰখিনি এইখিনিও তোমালোকে পাৰিলে পঢ়িলে লিখি ল'ব পাৰিবা। 6 নম্বৰ কি দিছে আমাৰ,
ভাঙো ভাঙি আৰে যাইবি কথা খাইব আজি কৃষ্ণ তোৰ মাথা। ইয়াত কি দিছে আমাৰ প্ৰসংগত চোৱা, উক্ত পদ ফাঁকি শ্ৰীমন্ত শংকৰদেৱৰ শিশুলীলা পাঠটিৰ পৰা সংগ্ৰহ কৰা হৈছে। ইয়াত চোৱা সংগ্ৰহ কি দিছে আমাৰ, কৃষ্ণই দহিৰ হাড়ি ভাঙি মাখন চুৰ কৰি খোৱাৰ পাছত মাতা যশোদাই খঙত কোৱা কথাৰ মাজেৰে ইয়াৰ অৱতাৰণ হৈছে। তোমালোকে এইটো লিখিবা, আগত যেনেকৈ কুৱেশ্যন লিখিছা ঠিক তেনেকৈ বনাই লিখিবা যে যশোদাই খঙত কৈছিল, কৃষ্ণই যশোদাক কি কৰিছিল মানে ডিষ্টাৰ্ব কৰিছিল, যে তেওঁ যদি দহি খুন্দি আছিল তেতিয়া ডিষ্টাৰ্ব কৰিছিল, সেই সময়ত যশোদাই কৃষ্ণৰ মাকে খঙতে এই উক্ত কথা ফাঁকি কৈছে। তোমালোকে এনেকৈ এইটো লিখি দিবা। তাৰপিছত আমাৰ গ নম্বৰত কি দিছে, পাছে পাছে যশোদা খুদন্ত ভয়ে লাগ মাকক নেদন্ত। ইয়াত প্ৰসংগত কি হৈছে তোমালোকে এইটো আগৰ নিচিনা লিখি লিবা। উক্ত পদ ফাঁকি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ পৰা লোৱা শিশুলীলা খণ্ডৰ পৰা লোৱা হৈছে বা তুলি দিয়া হৈছে। তোমালোকে লিখিবা এইটো চেম আগৰ দৰে তোমালোকে এইটো লিখিবা। যশোদাই কৈছিল কথাটো, যশোদাই শ্ৰীকৃষ্ণক ধৰিবলৈ খেদি যোৱাৰ আৰু কৃষ্ণৰ মাকক ভয় কৰি পলাই যোৱা দৃশ্যটোত ইয়াৰ বৰ্ণনা কৰা হৈছে। তোমালোকে এইটো লিখিবা, আগৰ নিচিনাকৈ বনাই লিখিবা, হৈ যাব। ইয়াৰ পৰা তোমালোকে জাষ্ট কনচেপ্টখিনি ল'বা আৰু তোমালোকে নিজৰ ভাষাত পাৰিলে যেনেকৈ তোমালোকে মনত থাকে ঠিক তেনেকৈ লিখি ল'বা। এনেকৈ ডাইৰেক্ট হুবাহু লিখিব নালাগে। ইয়াৰ পৰা তোমালোকে জাষ্ট কনচেপ্টটো ল'বা আৰু তোমালোকৰ নিজৰ ভাষাত লিখি ল'বা, তেনেহ'লে তোমালোকৰ ভালকৈ মনত থাকি যাব। তাৰপিছত 8 নম্বৰত কি দিছে, শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এইটোতো একেবাৰে ইজি বস্তু, এইটো তোমালোকে জাষ্ট অলপ চালে হৈ যাব। শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ বিভিন্ন শিশু সুলভ আৰু দুষ্টামিপূৰ্ণ কাৰ্যৰ বৰ্ণনা পোৱা যায়। ইয়াত তোমালোকে চোৱা, প্ৰথমতে কি দি আছে এবাৰ, গাখীৰ খাবলৈ আবদাৰ। কৃষ্ণই মাক যশোদাৰ ওচৰত ভকত গাখীৰ খাবলৈ অতি আমোদজনকভাৱে আবদাৰ কৰে আৰু মাকক কামত বাধা দিয়ে। একেবাৰে ইজি বস্তু, এইটো লিখিবা। তাৰপিছত 2 নম্বৰটো কি লিখিবা, দহিৰ হাড়ি ভাঙা। মাকে তেওঁক কোলাৰ পৰা নমাই থৈ পাকঘৰলৈ যোৱাত কৃষ্ণই খঙত এখন শিলগুটি লৈ দহি মাখনৰ হাড়ি ভাঙি পেলালে। তোমালোকে এইটো লিখিবা আৰু পাৰিলে এইটো লিখিবা, লৱণ চুৰ কৰা, এইটো লিখিবা। আৰু এতিয়া তোমালোকে ডাইৰেক্ট 10 নম্বৰত কি দিছে আমাক, কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। কৃষ্ণক যেতিয়া ধৰিবলৈ গৈছে যশোদা, তেওঁৰ অৱস্থা কেনে হৈছে এইটো আমাক বুজাই লিখিবলৈ কৈছে। কৃষ্ণক ধৰিবলৈ যাওঁতে মাতা যশোদাৰ অৱস্থা অতিশয় শোচনীয় তথা ভাগৰুৱা হৈ পৰিছিল। ইয়াত তোমালোকে চোৱা, অলপ লিখিবা কি কৈছে, তেওঁৰ যশোদা কেনেকুৱা হৈছে, শাৰীৰিক পৰিশ্ৰম। ইয়াত এইটো তোমালোকে নিলিখিলে হ'ব, ইয়াৰ পৰা লিখিবা, জাষ্ট কনচেপ্টখিনি লোৱা আৰু তোমালোকে নিজৰ ভাষাত লিখি ল'বা তোমালোকৰ কপিত। কৃষ্ণক ধৰিবলৈ যাওঁতে যশোদাই বহু সময় ধৰি তেওঁৰ পিছে পিছে দৌৰিব লগা হৈছিল। অধিক দৌৰাৰ ফলত তেওঁৰ শৰীৰ ঘামেৰে তিতি গৈছিল। তাৰপিছত তোমালোকে চোৱা, ইয়াৰ পৰা লিখিব পাৰা, যশোদাৰ থোপাত থকা ফুলবোৰ খহি পৰিছিল আৰু খোপাটো ঢিলা হৈ চুলিবোৰ সলকাই পৰিছিল। এনেকৈ লিখি ল'বা, জাষ্ট কনচেপ্টটো তোমালোকে চাই ল'বা আৰু ইয়াৰ পৰা তোমালোকে কি কৰিবা, বনাই নিজৰ কপিত লিখি ল'বা। এতিয়া আমাৰ 11 নম্বৰত কি দিছে, তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। একেবাৰে ইজি বস্তু, যেনেকুৱা দি আছে মূল শব্দ আৰু সমাৰ্থক শব্দ। অলপ ইয়াত বেকা আছে, কিন্তু বেকা তোমালোকে এইটো একো মাইণ্ড নকৰিবা, ইয়াতে টাইপ কৰোঁতে বেকা অলপ হৈ যায়। ইয়াত যেনেকুৱা দি আছে আমাৰ কৰ্ণ, কাণ, অৰুণ, ৰঙা বা সূৰ্য, দহি মানে তো জানা দৈ, বস্ত্ৰ মানে কাপোৰ, বদন মানে মুখ, লৌনু মানে মাখন। তাৰপিছত কি দি আছে আমাৰ কোপ মানে খং, দখন মানে দাঁত। তাৰপিছত কি দিছে, দুগ্ধ মানে গাখীৰ আৰু ঈশ্বৰ মানে ভগৱান বা প্ৰভু। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 12, তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখা। তলত কিছুমান পুৰণি অসমীয়া শব্দ দি আছে, সেইবিলাক তোমালোকে কি কৰিব লাগে, আধুনিক ৰূপত লিখিব লাগে। যেনেকৈ দি আছে তাহাংক, মানে তাহাংক হ'ল পুৰণীয়া শব্দ ব্ৰজাৱলী ভাষা, এইটো আমাৰ আধুনিক ৰূপত কি হ'ব, তেওঁক। নজৰে মানে নজৰে বা নাটনি হয়। খহি মানে খহি পৰা, বহিল মানে বহিল, আশী মানে আহি, ভেলা মানে হল, আসন্ত মানে আহে, শিলাই মানে শিলেৰে, কাম্পে মানে কপে,
তাৰপিছতে মাৰক মানে মাকক, বসী মানে বহি, প্ৰায়সী মানে চেষ্টা কৰি। তাৰপিছত আহা আমাৰ 13 নম্বৰ কি দিছে, তলৰ শব্দকেইটাত কি কি কাৰণত মধ্যাহ্ন আৰু মধ্যাহ্নাশ হৈছে বুজাই লিখা। তলত কেইটামান ৱাৰ্ড দি আছে, কোনটো ৱাৰ্ড কিয় মধ্যাহ্ন আৰু মধ্যাহ্নাশ হৈছে তোমালোকে এইটো চাই ল'বা। এইটো গ্ৰামাৰ ছেকশ্যন খুবেই ইম্পৰ্টেণ্ট হয়, তথাপি আমি অলপ কৈ দিছোঁ। যেনেকৈ দি আছে অৰুণ, ইয়াত ৰৰ পিছত থকা দন্ত্য মধ্যাহ্ন হয়। তাৰপিছত দিছে কংকন, স্বাভাৱিকতে মধ্যাহ্ন ইয়াত দন্ত্য হৈছে। তোমালোকে এইটো চাই ল'বা, এইটো গ্ৰামাৰ ছেকশ্যন হয়, এইটো এবাৰ ডাইৰেক্ট তোমালোকে বুজি নপোৱা। ইয়াত তোমালোকে পূৰা গ্ৰামাৰ ছেকশ্যনটো পঢ়িলে, যেনে এই যে মধ্যাহ্ন সেইবিলাক আছে, পূৰা গ্ৰামাৰ ছেকশ্যনটো তোমালোকে কমপ্লিট কৰিলে এইবিলাক তোমালোকে অট'মেটিক পাই যাবা। এতিয়া আহা তোমালোকে 14 নম্বৰ কুৱেশ্যনটো, পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা বাছি উলিয়াই লিখা। ইয়াত তেনেকুৱা দি আছে অসমাপিকা ক্ৰিয়া শব্দ কি দি আছে, তোমাৰ ধৰিয়া। তাৰপিছত 2 নম্বৰ কি দিছে, খাইয়া। 3 নম্বৰ দিছে দেখিয়া। 4 নম্বৰ দিছে ভাঙাইয়া আৰু 5 নম্বৰ দি আছে যাইয়া। এতিয়া তোমালোকৰ কাৰণে মই 15-20টামান অতিৰিক্ত কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো চাই থাকা। এইখিনি তোমালোকৰ এক্সামত অহাৰ খুবেই চান্স আছে, 1 মাৰ্ক আৰু 2 মাৰ্কছৰ আছে, 20টামান আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ অলপ টাইম দিয়া আৰু চাই থাকা। শিশুলীলা কবিতাটোৰ কবি কোন, এইটো তোমালোকে আগতে পাই আহিছা। শিশুলীলাৰ কবিতাটোৰ কবি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই পাঠটো মূলতে কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে, এইটো তোমালোকে আগতে পাই আহিছা, কীৰ্তন ঘোষা নামৰ গ্ৰন্থৰ পৰা এইটো লোৱা হৈছে। 3 নম্বৰ কি দিছে, যশোদা মাতৃয়ে পুৱাই উঠি কি কৰি আছিল, এইটো তোমালোকে পাইছা, যশোদা মাতৃয়ে পুৱাই উঠি দহি মথন কৰি আছিল। 4 নম্বৰ কি দিছে আমাৰ, কৃষ্ণই কিয় দহিৰ ভাণ্ডাৰ ভাঙিছিল, এইটো তোমালোকে গমে পাবা, আগতে মই কৈ আহিছোঁ। যশোদাই কৃষ্ণক কোলাৰ পৰা থৈ তেওঁ ৰান্ধন ঘৰলৈ গৈছিল, সেইকাৰণে খঙত কৃষ্ণই শিলগুটিৰে দলিৰ ভাণ্ডাৰটো ভাঙি দিছিল। তাৰপিছত চোৱা, ইয়াত 5 নম্বৰ কি দিছে, মথনিৰ ওচৰলৈ আহি যশোদাই কি দেখিছিল। ইয়াৰ উত্তৰত কোৱা হৈছে কি, যশোদাই দেখিছিল যে কৃষ্ণই দহিৰ ভাণ্ডাৰ ভাঙি এটা উডলৰ ওপৰত বহি বান্দৰক লওনু খুৱাই আছে। তাৰপিছত আৰু 6 নম্বৰ কি দিছে, কৃষ্ণই মাকক দেখি কিয় ভয় খাইছিল। ইয়াত চোৱা কি দিছে, হাতত লৰু বাৰী লৈ মাকক অহা দেখি কৃষ্ণই শাস্তিৰ ভয়ত আতংকিত হৈছিল। 7 নম্বৰ কি দিছে, এইটো তোমালোকে পাই আহিছা, যাক যোগী নাপায় ধ্যানত, ইয়াৰ দ্বাৰা কবিয়ে কাৰ কথা বুজিছে, এইটো তোমালোকে আগতে পাই আহিছা, এইটো মই কৈ নাযাওঁ। এতিয়া তোমালোকে 8 নম্বৰত, কৃষ্ণক দেখি যাওঁতে যশোদাৰ অৱস্থা কেনেকুৱা হৈছিল। ইয়াৰ উত্তৰটো চোৱা কি আছে আমাৰ, ইয়াৰ উত্তৰটো হ'ব, কৃষ্ণক দেখি যাওঁতে যশোদা ভাগৰুৱা হৈ পৰিছিল। তোমালোকে এইটো আগতে পাই আহিছা, এইটো তোমালোকে তাৰ পৰা পঢ়ি ল'বা। ইয়াত কি দিছে 9 নম্বৰত, যশোদাই কৃষ্ণক কিহেৰে বান্ধিবলৈ চেষ্টা কৰিছিল, এইটো তোমালোকে আগতে পাই আহিছা, এইটো মই আৰু নকওঁ। 10 নম্বৰ কি দিছে আমাৰ, জৰীডাল বান্ধোতে কিমান চুটি হৈছিল, উত্তৰ হ'ব আঙুল 2 জৰী চুটি হৈছিল, মানে 2 আঙুল চুটি হৈছিল। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত তোমালোকে আহা 11 নম্বৰ কি দিছে আমাৰ, দধি মথি থকা অৱস্থাত যশোদাৰ সাজপাৰৰ বৰ্ণনা দিয়া। যশোদাই যেতিয়া দহি মধি আছিল তেতিয়া তেওঁ কি পিন্ধিছিল, এইটো তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে। যশোদাই পিন্ধি থকা সৌম্য বস্ত্ৰ মানে পাটৰ কাপোৰ। তাৰপিছত দি আছে, কঁকালত মেখেলাৰে টানকৈ বান্ধি লৈছিল। তাৰপিছতটো চোৱা, মথনি মাৰি থাকোঁতে তেওঁ কাণত দুল পিন্ধিছিল, কঁকালত কিংকিণি আৰু হাতত কংকণবোৰ ৰণু জুনু শব্দ কৰিছিল। তোমালোকে এইটো পঢ়িবা, 1 মাৰ্ক বা 2 মাৰ্কছ এইটো আহিব পাৰে। 12 নম্বৰ কি দিছে, কৃষ্ণই উডলৰ ওপৰত উঠি কি কৰিছিল। ইয়াৰ উত্তৰটো চোৱা, কৃষ্ণই উডলৰ ওপৰত উঠি লালতিয়াত লৈ তাৰ ওপৰত বহি সিকিয়াই পৰা লওনু নমাই নিজে খাইছিল আৰু বান্দৰবোৰক বিলাই দি আছিল। 13 নম্বৰত কি দিছে, শ্ৰীকৃষ্ণৰ বাল্যকালৰ শংকাৰ ছবিখন কবিয়ে কেনেকৈ ফুটাই তুলিছে, এইটো ইম্পৰ্টেণ্ট হয়, অলপ চাই ল'বা তোমালোকে। উত্তৰ কি দিছে, মাকৰ হাতত বাৰী দেখি কৃষ্ণৰ চকুত পানী বিৰিঙিছিল। তেওঁ হাতত তলুৱাৰে চকু মোহাৰোতে চকুৰ অঞ্জন বা কাজল মুখত লিপিটি গৈছিল। তাৰপিছত চোৱা কি দিছে আমাৰ 14 নম্বৰত, আঙুল 2 জৰি চুটি হোৱা কথাষাৰ আধ্যাত্মিক তাৎপৰ্য লিখা। এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো নালাগে। 15 নম্বৰতে কি দিছে আমাৰ, যশোদাই কিয় কৃষ্ণক বান্ধিবলৈ
ওলাইছিল এইটো তোমালোকে আগতে পাই আহিছা তেওঁ কিয় বান্ধিবলৈ ওলাইছিল তেওঁ এই যে হাড়িটো ভাঙিছিল যে শিলগুটি মাৰি এইটো এইকাৰণে তাক বান্ধিবলৈ ওলাইছিল ছাত্ৰ ছাত্ৰীসকল এই 16 নম্বৰটো তোমালোকে ইমান এটা ইম্পৰ্টেণ্ট নহয় এইটো নালাগে চাগে তোমালোকক এইটো পঢ়িব নালাগে 17 নম্বৰতে কি দিছে শ্ৰীমন্ত শংকৰদেৱৰ চমু পৰিচয় এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো অলপ চাই ল'বা শ্ৰীমন্ত শংকৰদেৱৰ এইটো তোমালোকৰ কিতাপতে আছে মই তথাপি কুৱেশ্যনটো লৈ আহিছোঁ জাষ্ট তোমালোকে এইটো কনচেপ্টটো ল'বা কেনেকৈ লিখিব লাগে তাৰ পৰা তোমালোকে মুখস্থ কৰি ল'বা উডল আৰু সিকিয়া মানে কি এইটো তোমালোকে পঢ়িবা উডল হ'ল শস্য খুন্দা এবিধ কাঠৰ সঁজুলি আৰু সিকিয়া হ'ল চিলিং বা ওপৰৰ বস্তু ওলমাই থোৱা জৰিৰ সঁজুলি এইটো তোমালোকে পঢ়িবা এইটো 2 মাৰ্কছত আহিব পাৰে 19 নম্বৰ কি দিছে চোৱা তোমালোকে কৃষ্ণক বান্ধিবলৈ গৈ যশোদা কিয় বেমাৰত পৰিছিল এইটো তোমালোকে ইম্পৰ্টেণ্ট হয় নালাগে 20 নম্বৰটো কি দিছে শিশুলীলা পাৰ্টিৰ মূল শিক্ষা কি শিশুলীলা পাৰ্টিৰ মূল শিক্ষা হ'ল এইটো তোমালোকে শিশুলীলা বুলি লিখি ল'বা এইটো এই শিশুলীলা আহিছে এইটো শিশু হ'ব এই শিক্ষাটো নাহে এই শিশুলীলা পাৰ্টিৰ মূল শিক্ষাটো কি পাঠটোৰ মূল শিক্ষা হ'ল ভক্তিৰ মহিমা ভগৱান জগতৰ স্বামী হ'লেও তেওঁ ভক্তৰ মৰম আৰু ভক্তিৰ ওচৰত সদায় নতি স্বীকাৰ কৰে এইটো আমাৰ পাঠটোৰ মূল মন্তব্য ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বুজি পাইছা তেনেহ'লে কি কৰিবা কমেণ্ট কৰি জনাবা যে ছাৰ বুজি পাইছোঁ বা বুজি পোৱা নাই আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে তোমালোকে কমেণ্টত জনাবা তোমালোকে কমেণ্ট কৰিলে আমি বহুত ভাল লাগে আমাকো যে ছাত্ৰ ছাত্ৰীসকলে একচুৱেলি আমাৰ কষ্টখিনি বুজি আমি যে কষ্ট কৰি বনাই আছোঁ বস্তুবিলাক তোমালোকে বুজি পোৱা নাই তোমালোকে কমেণ্ট কৰিলে আমি সেই বস্তুটো কনফাৰ্মেশ্যন পাই যাওঁ সেইকাৰণে তোমালোকে জাষ্ট এটা মিনিট তোমালোকৰ কষ্ট হ'ব জাষ্ট এটা কিবা এটা কমেণ্টত লিখি ল'বা ধন্যবাদ জয় অসম